ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি NGO পৰিচালনাত ২ নং গৰুমাৰাৰ চৰ LP স্কুল প্ৰাংগণত বিদায়ী সম্বৰ্ধনা অনুষ্ঠান। কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ নং ২ গৰুমাৰাৰ চৰ LP স্কুলত বিদায়ী সম্বৰ্ধনা অনুষ্ঠান। আজি বিদায়ী সভাখনত ২ নং গৰুমাৰাৰ চৰ LP স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আবু ছাইদ মিয়াক বিদায় জনোৱা হয়। ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি NGO তৰফৰ পৰা সম্বৰ্ধনা দিয়া হয়। একেবাৰে পিছপৰা গৰুমাৰাৰ চৰ অঞ্চলৰ গাতে লাগি থকা গংগাধৰ নদীৰ গৰাখহনীয়াৰ ফলত স্কুলখনৰ বাৰে বাৰে স্থানান্তৰ কৰা হয়। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত অঞ্চলটোৰ ঘৰে ঘৰে শিক্ষাৰ পোহৰ বিলাবলৈ শিক্ষকগৰাকীৰ অৱদান যথেষ্ট। ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ NGO তৰফৰ পৰা বিদ্যালয়খনত ভাৰতীয় শিক্ষক ৰাখি পাঠদান দিয়া শিক্ষকক প্ৰতিমাহে ২,০০০ টকাকৈ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে ২ নং গৰুমাৰাৰ চৰ LP স্কুলত ১০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে অকল এগৰাকী শিক্ষক আৰু ২টা শ্ৰেণীকোঠালী আছে। NGOখনৰ সভাপতিয়ে অসম চৰকাৰ তথা BTR চৰকাৰক উক্ত বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ লগতে নতুনকৈ শ্ৰেণীকোঠালী নিৰ্মাণৰ বাবে অনুৰোধ জনায়। তামৰহাটৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ সংবাদ সেৱাৰ লগত জড়িত সাংবাদিক বন্ধুসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি NGOৰ আহ্বানত ২ নং গৰুমাৰচৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমাৰ ২ নং গৰুমাৰচৰ LP স্কুলৰ সদ্য বিদায়ী আমাৰ সহকাৰী শিক্ষকজনক বিদায়ী সম্বৰ্ধনা জনোৱা হ'ল। কাৰণ চৰকাৰী বিধি অনুসাৰে তেখেতে আমাৰ এপ্ৰিল মাহৰ ৩০ তাৰিখত অৱসৰ গ্ৰহণ কৰিছে। তেখেতে অৱসৰ গ্ৰহণ কৰাৰ পিছত আমাৰ দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি NGO, আমাৰ ২ নং গৰুমাৰচৰ স্কুল পৰিচালনা সমিতি আৰু এই বৃহত্তৰ অঞ্চলৰ আমাৰ শিক্ষানুৰাগী অভিভাৱক অভিভাৱিকাসকলে চবে মিলি আজি আমাৰ এইখন স্কুলৰ প্ৰেক্ষাগৃহত আমি ছাৰৰ বিদায় সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ গাহামপুৰ আউটপোষ্টৰ IC মেম আহি উপস্থিত হৈছিল। কেৰাপুৰৰ আমাৰ CRCC ছাৰ আহি উপস্থিত হৈছিল। আমাৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আমাৰ এই কাৰ্যসূচীত উপস্থিত হৈছিল। কিন্তু আমি এই চাগতে এটা বস্তু আমাৰ অসম চৰকাৰ আৰু BTR চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আমাৰ এইখন বিদ্যালয়ত 2জন শিক্ষক আছিল, তাৰে এজন আমাৰ সদ্য বিদায় গ্ৰহণ কৰিলে। এতিয়া মাত্ৰ আমাৰ এজন শিক্ষক। আমি চবে জানো যে প্ৰধান শিক্ষকজন অফিচিয়েলি বিভিন্ন কামত সদায় অফিচত অহা যোৱা কৰিব লাগে। আৰু আমাৰ ইয়াত যিহেতু আমাৰ নিয়াৰ এবাউট 100 ষ্টুডেণ্ট আছে, 5খন শ্ৰেণী, আৰু যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে শ্ৰেণীকোঠাৰ বহুতো অভাৱ। আজি উপৰঞ্চি আমাৰ শিক্ষক এজনৰ অভাৱ হৈ গ'ল। সেইকাৰণে আমি অসম চৰকাৰ আৰু BTR চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে অনতিপলমে আমাৰ এই স্কুলৰ শিক্ষাৰ কোৱালিটিটো ধৰি ৰখাৰ কাৰণে যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি এটা প্ৰপাৰ এডুকেশ্যন পায়, সেই তাৰ প্ৰতি লক্ষ্য ৰাখি আমাক অনতিপলমে এজন শিক্ষক নিয়োগ দিব লাগে। লগতে আমাৰ শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব লাগে। আমি জানো এইখন স্কুলত মাথোন 2টাহে শ্ৰেণীকোঠা আৰু তাত 5টা ক্লাছ, আমাৰ 5টা ক্লাছৰ ছাত্ৰ ছাত্ৰী একেলগে যদি আমি ক্লাছ 2, 3 বহাই দিওঁ, সিহঁতে আমি চবেই জানো কোন ছাত্ৰ ছাত্ৰী সিহঁতে অলপ হাই ইউৰিমিটি বেছি কৰে। তাৰ কাৰণে শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আমাৰ BTR চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ জনালোঁ। এই চাগতে আমি আমাৰ গাৰ্জিয়ানহঁতকো অনুৰোধ জনাইছোঁ যাতে সিহঁতে যিহেতু এতিয়া ছিংগল টিচাৰ হৈ গ'ল, সিহঁতেও যাতে